हेलो एवरीवन আজিৰ এই ভিডিঅ তোমালোকক জনাম যে যোনসকল ছাত্ৰ-ছাত্ৰীয়ে কটন ইউনিভাৰ্চিটিত এইচএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে তোমালোকে আৰ্টছ এণ্ড সায়েন্সত তোমালোকে এপ্লাই কৰিছিলা ইতিমধ্যে তোমালোকৰ যোনটো মেৰিট লিষ্ট ঘোষণা কৰিছে কটন ইউনিভাৰ্চিটিৰ ৱেবছাইটত সো তোমালোকে ডেসক্ৰিপচনত যোনটো লিংক আছে লিংকত ক্লিক কৰাৰ পিছত তোমালোকে নিজৰ মেৰিট লিষ্টটো চাব পাৰিবা আজিৰ এই ভিডিঅ তোমালোকক জনাম যে তোমালোকে যদি মেৰিট লিষ্টত নাম আহিছে বা ওয়েটিং লিষ্টত নাম আহিছে কি কৰিবা বা তোমালোকৰ যদি ফাইনাল মেৰিট লিষ্টত নাম আহিছে ফাইনাল নহয় এটো প্ৰভিজনাল মেৰিট লিষ্ট হয় এতিয়ালৈকে ফাইনাল নহয় সো তোমালোকৰ যোনটো প্ৰভিজন লিষ্টত আহিছে তোমালোকে ক'ত যাব লাগিব আৰু কি ডকুমেন্টছ লাগিব এডমিশন ফিস কিমান লাগিব সকলো ভিডিঅৰ হেকলকে জনাই থাকিম হেকাৰণে কৈছো ভিডিঅটো সম্পূৰ্ণকৈ চাবা আজিৰ এই ভিডিঅত পাৰফৰমেন্স তোমালোকক জনাই আছো যে মেৰিট লিষ্ট আৰ্টছৰ কাৰণে আমি যোনটো মেৰিট লিষ্ট ঘোষণা কৰিছে কিমান পাৰ্সেন্ট গৈছে লয়স কিমান গৈছে সকলো দেখুৱাইছো প্ৰথমে তোমালোকে ইয়াতে চাব পাৰিছা যে মেৰিট লিষ্ট ইয়াতে ঘোষণা কৰিছে ইয়াতে চাব পাৰিছা যে এইচএছ ফাৰ্ষ্ট ইয়াৰ আৰ্টছ প্ৰভিজনাল মেৰিট লিষ্ট ইয়াতে যেহেতু যোনটো ফার্স্ট যোনটো গৈছে আমিনা ইয়াসমিন আনরিজার্ভ ক্যাটেগরি পৰা আৰু বোর্ড হয় তোমালোকৰ সিবিএসই মানে আদার্স বোর্ড হয় বাকি তোমালোকৰ কি কৰিছে এইচএসএলসি 95.6 পাইছে এটো ফার্স্ট র্যাঙ্ক হয় বাকি লয়েস্ট কিমান গৈছে তোমালোকক দেখুৱাইছো সেবৰ ফালৰ পৰা আনরিজার্ভ ক্যাটেগরিত কিমান গৈছে 82 গৈছে যোনসকল ছাত্ৰ-ছাত্ৰী 80 ৰ ওপৰত আছে তোমালোকে কি কৰিবা ধুনিয়াকে এই কটন ইউনিভাৰ্চিটিত তোমালোকে এডমিশন কৰিব পাৰিবা বা তোমালোকৰ নামটো মেৰিট লিষ্টত আহিব বাকি এটো গল এতিয়া তোমালোকক জানাম যে সায়েন্স স্ট্ৰীমৰ ফালৰ পৰা কিমান গৈছে বাকি এটো তো হল সায়েন্স স্ট্ৰীমৰ ফালৰ পৰা তোমালোকে ইয়াতে চাব পাৰিছা যে যোনটো ফার্স্ট গৈছে এটো 97 সিবিএসই বোৰ্ডৰ ফালৰ পৰা গৈছে আনৰিজাৰ্ভ ক্যাটেগৰি হয় বাকি তোমালোকৰ লয়েস্ট কিমান গৈছে দেখুৱাইছো অলপ তলত স্ক্ৰল ডাউন হোৱাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে আনৰিজাৰ্ভ 84.83 এটো হল মানে একেবাৰে লাস্ট মানে 192 সিরিয়াল নাম্বার 192 ইয়াতে লাস্ট কাট অফ গৈছে বাকি যোনসকল ছাত্ৰ-ছাত্ৰী ওয়েটিং লিষ্টত আছে তোমালোকে চিন্তা নকৰিবা তোমালোকৰ সিট লাভ কৰিবা এতিয়া তোমালোকক জনাম যে তোমালোকৰ যদি মেৰিট লিষ্টত নাম আছে তেন্তে তোমালোকে কেতিয়া যাব লাগিব আৰু কি ডকুমেন্টছ লাগিব সো তোমালোকে ইয়াতে চাব পাৰিছা যে এডমিশন স্কেডিউল ইয়াতে দুনিয়াকে লিখা আছে এডমিশন স্কেডিউল ইয়াতে স্ট্ৰীম ক্যাটেগৰি ডেট টাইম তাৰ পিছত ভেনু কত তোমালোকে যাব লাগিব বাকি প্ৰথম যোনটো অপচন আছে এইচএছ সায়েন্স আনৰিজাৰ্ভ আৰু ৰিজাৰ্ভ তোমালোকে যোনসকল ছাত্ৰ-ছাত্ৰী আনৰিজাৰ্ভত তোমালোকে এইচএছ সায়েন্সত সিলেক্ট হৈছা বা নাম আহিছে তোমালোকৰ মেৰিট লিষ্টত তেন্তে 29/5/2024 তোমালোকে 10টা বজাত কেবিআৰ হলত যাব লাগিব এটো যোনটো কটন ইউনিভাৰ্চিটিত যাই কেনে যিকোনো মানুহক এজন হুদিবা যে কেবিআৰ হলটো কোড আছে হে কেবিআৰ হলত তোমালোকৰ যোনটো মেৰিট লিষ্টৰ এডমিশন হ'ব বাকি যদি তোমালোকে ৰিজাৰ্ভ ক্যাটেগৰি পৰা বিলং কৰা তেন্তে 10টা বজাত সেম হলত তোমালোকে যাব লাগিব এটো কেবিআৰ হল বাকি আৰ্টছত তোমালোকে এপ্লাই কৰিছিলা তেন্তে তোমালোকক অল ক্যাটেগৰি এতিয়া আনৰিজাৰ্ভ হক ৰিজাৰ্ভ হক যোনসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ নিজৰ নামটো আহিছে তেন্তে 31/5/2024 10টা বজাত কেবিআৰ হলত তোমালোকে যাব পাৰিবা বাকি এইখিনি তোমালোকে ধুনিয়াকে চাই লবা এতিয়া কথাটো হল যে ডকুমেন্টছ কি লাগিব এইখিনি হল ডকুমেন্টছৰ লিষ্ট প্ৰথম যোনটো আছে সেই প্ৰথমটো হল যেহেতু তোমালোকে কটন ইউনিভাৰ্চিটি এপ্লাই কৰাতে এটা পেজ ওলাইছিলে বা এটা পিডিএফ ওলাইছিলে সেই পিডিএফটো তোমালোকে প্ৰিন্ট আউট কৰি লৈ যাব লাগিব বাকি 2 নম্বৰটো তোমালোকে দুটা ৰিসেন্ট পাসপোর্ট সাইজৰ ফটো লাগিব বাকি 3 নম্বৰটো তোমালোকে ইয়াতে মাৰ্কশিট এইচএসএলসি অর ইকুইভ্যালেন্ট এক্সামিনেশন ইন অৰিজিনাল তোমালোকে লৈ যাব লাগিব প্ৰিন্ট আউট অফ ডাউনলোড মাৰ্কশিট ইজ কেস অফ সিবিএসই যোনসকল ছাত্ৰ-ছাত্ৰী সিবিএসই পাস কৰিছে তোমালোকৰ প্ৰিন্ট আউট ডাউনলোড কপি হলে হ'ব বাকি যদি তোমালোকে এইচএসএলসি পাস কৰিছিলা তেনে তোমালোকৰ অৰিজিনাল মাৰ্কশিট লৈ যাব লাগিব যেহেতু সিবিএসইৰ ৰিজাল্টটো কেইদিনমান আগতে ঘোষণা কৰিলে সো তেওঁলোকৰ এতিয়ালৈকে অৰিজিনাল মাৰ্কশিট আহা নাই সো এইচএসএলসি বহুত আগত দিছে সো তোমালোকৰ অৰিজিনাল মাৰ্কশিটটো লৈ যাব লাগিব এইখিনি ভুল নকৰিবা সো হেকাৰণে কৈছো ভিডিওটো হেকলকে ভালকে চাবা যাতে এটা ভুলৰ কাৰণে তোমালোকৰ এডমিশনটো কেনসেল নহয় বাকি 4 নম্বৰটো এজ প্ৰুফ সাৰ্টিফিকেট লৈ যাব লাগিব ইন অৰিজিনাল সব ডকুমেন্টছ তোমালোকক অৰিজিনাল লৈ যাব লাগিব ডুপ্লিকেট ললে তোমালোকৰ এডমিশনটো নলয় মানে বেলেগক আকৌ ওয়েটিং লিষ্টত জনে আছে তাক বহাই দিব বা তাক এডমিশন কৰাই দিব এইখিনি ভালকে চাই লবা এজ প্ৰুফ সাৰ্টিফিকেটৰ ভিডিও তোমালোকক কি লৈ যাব পাৰিবা বাৰ্থ সাৰ্টিফিকেট লৈ যাব পাৰিবা এডমিট কাৰ্ড লৈ যাব পাৰিবা এইচএসএলসিৰ বাকি স্কুল লিভিং সাৰ্টিফিকেটটো লৈ যাব পাৰিবা এইখিনি লৈ যাব লাগিব বাকি কাষ্ট সাৰ্টিফিকেট যদি আছে অৰিজিনাল সাৰ্টিফিকেট লৈ যাব লাগিব যদি এপ্লিকেবল যদি কাষ্ট সাৰ্টিফিকেট দিছিলা আদাৰৱাইজ যদি তোমালোকে ইনকাম সাৰ্টিফিকেট দিছিলা ইনকাম সাৰ্টিফিকেট অৰিজিনাল অর ডিজিটালি সাইন থাকিব লাগিব এইখিনি যদি এপ্লিকেবল আছে এপ্লিকেবল লৈ যাব লাগিব বাকি ইনকাম সাৰ্টিফিকেটটো তাৰ কাৰণে ধাৰ্য হ'ব যদি তোমালোকে ফিস ওয়েবাৰত পৰা বা এডমিশনটো তোমালোকে ফ্ৰীত কৰিব বিচাৰা তেতিয়া তোমালোকৰ গেপ সাৰ্টিফিকেট যদি গেপ সাৰ্টিফিকেট এপ্লিকেবল ইন এপ্লিকেবল অৰিজিনাল হ'ব লাগিব আন্ডাৰটেকিং সবতকে বহুত ইম্পৰ্টেন্ট কথা হল যে সকলো ডকুমেন্টছ ইম্পৰ্টেন্ট তথাপি বহুত ষ্টুডেন্টে কনফিউজন হ'ব যে আন্ডাৰটেকিং কেনেকে বা এন্টি টেকিং কেনেকে আমি ফিল আপ কৰিম কটন ইউনিভাৰ্চিটি আন্ডাৰ দুটা ফৰ্ম ডিক্লেয়াৰ কৰিছে সেই ফৰ্ম দুটা মই ডেসক্ৰিপচনত দি থৈছো হেতু তোমালোকে ডাউনলোড কৰিবা বা ডাউনলোড কৰাৰ পিছত প্ৰিন্ট আউট কৰি কেনে তোমালোকে এন্টি টেকিং আৰু ডিক্লাৰেশন আন্ডাৰটেকিং ইউনিভাৰ্চিটি কোড অফ কন্ডাক্ট এই দুটা ফৰ্ম তোমালোকে দিয়াৰ পিছত তোমালোকৰ এডমিশনটো কমপ্লিট হ'ব সবতকে
এতিয়া কথাটো হ'ল যে 11 নম্বৰ আৰু 12 নম্বৰ এইকেইটা তোমালোকে ভালকে চাবা যে যদি তোমালোকে ফ্ৰীত এডমিশ্যন কৰিব খোজা এই ফ্ৰীত এডমিশ্যন কৰিব খুজিলে তোমালোকে কি কৰিব লাগিব যোনটো ডিক্লাৰেশ্যন অফ ফি ৱেভাৰ এই ফৰ্মটো তোমালোকে দিব লাগিব বাকি আন্ডাৰটেকিং ফৰ হোষ্টেল এডমিশ্যন যদি হোষ্টেলত এডমিশ্যন কৰিব খোজা হোষ্টেলৰ সেই আন্ডাৰটেকিংটো তোমালোকে লৈ যাবা এইখিনি ভালকে মনত ৰাখিবা এতিয়া কথাটো হ'ল যে ফিজ এডমিশ্যন কিমান লাগিব এডমিশ্যন ফিজ কিমান লাগিব যদি এইচএছ সায়েন্সত ফাৰ্ষ্ট ইয়াৰত তোমালোকে যদি এইচএছ এলসি সেবাৰ ফালৰ পৰা বিলং কৰা বা সেবাৰ ফালৰ পৰা তোমালোকে যদি এডমিশ্যন কৰিব খোজা তেন্তে 4800 দিব লাগিব বাকি তোমালোকে এডমিশ্যন কৰিব খোজা তেন্তে তোমালোকে 5300 দিব লাগিব বাকি এতিয়া আৰ্টছৰ কাৰণে হল আৰ্টছৰ পৰা যদি তোমালোকে সেবাৰ ফালৰ পৰা বিলং কৰা তেন্তে সেম আছে অলপ কম আছে 4350 বাকি যদি আদাৰ বোৰ্ডৰ পৰা তোমালোকে বিলং কৰা তেন্তে 4850 এটা দিব লাগিব বাকি ইয়াতে এটা কথা আছে যে অল ষ্টুডেন্ট এডমিটেড টু এইচএছ আৰ্টছ উইথ কম্পিউটাৰ সায়েন্স এণ্ড এজ এ সাবজেক্ট হেজ টু পে এডিশনাল এমাউন্ট অফ 150 লেবৰেটৰী ফিজ তোমালোকে দিব লাগিব যদি তোমালোকে কম্পিউটাৰ সায়েন্স এক্সট্ৰাকে ল'ব খোজা তেন্তে তোমালোকে 150 এটা এক্সট্ৰাকে দিব লাগিব এটো লেবৰেটৰী ফিজ হয় বাকি হোষ্টেল ফিজ কিমান আছে তোমালোকে চাব পাৰিছা হোষ্টেল ফিজ 7000 এৰ ভিতৰত এইখিনি আছে ইনক্লুডিং ৰিফান্ডেবল এমাউন্ট সিকিউৰিটি ডিপোজিট 2000 বাকি মেচ ডিউ এডভান্স 4000 এইখিনি টোটাল লৈ কেনে তোমালোকক 7000 দিব লাগিব যদি তোমালোকে হোষ্টেল এডমিশ্যন কৰা সো এইখিনি হৈ গল এইখিনি ডকুমেন্টস লোৱাৰ পিছত তোমালোকে কি কৰিব পাৰিবা এডমিশ্যনটো কৰিব পাৰিবা আছে ফাৰ্স্ট নাম্বাৰ ইয়াতে কথা আছে যে all the candidate must carry their mobile phone link with Dharpan portal at the time of admission তোমালোকৰ যেহেতু ধৰ্পণত ৰেজিষ্ট্ৰেচন কৰিছিলা তেতিয়া যোনটো ধৰ্পণৰ লগত যোনটো মোবাইল নাম্বাৰ লিংক আছে সেই মোবাইল নাম্বাৰটো তোমালোকে লৈ যাব লাগিব বাকি 2 নম্বৰটো the candidate are advised to carry their ধৰ্পণ acknowledgement receipt তোমালোকৰ যোনটো কটন ইউনিভাৰ্সিটি আন্ডাৰ যোনটো এআরএন নাম্বাৰ আছিল বাকি তোমালোকৰ ধৰ্পণৰ যোনটো acknowledgement receipt আছিল সেই acknowledgement receipt তোমালোকে লৈ যাব লাগিব বাকি তোমালোকৰ only you for the admission only QR code or UPI payments কৰিব পাৰিবা মানে ফোন পে গুগল পে কৰিব পাৰিবা পেটিএম কৰিব পাৰিবা বা QR স্ক্যান কৰিব পাৰিবা বাকি তোমালোকে যদি কেছ লৈ যোৱা তেন্তে তোমালোকৰ এডমিশনটো নহব সো এইখিনি ভালকে তোমালোকে জানি লবা ডকুমেন্টস কি কি লাগে যদি তোমালোকৰ কোনো ধৰণৰ কোৱেশ্চন আছে বা জানিব লগা আছে তেনে কমেন্ট বক্সত নিশ্চয় জনাবা